মই আজি আহিছিলোঁ বেলতলা বজাৰলৈ। মই ভাবিলোঁ বোলো আপোনালোককো অলপমান বজাৰখন দেখাওঁ। বেলতলা বজাৰখন যে বিৰাটেই ডাঙৰ হয় ন। বেলতলা আপোনাৰ তিনিআলিৰ পৰাই ষ্টাৰ্ট হয়, একদম জয়ানগৰ চাৰিআলিলৈকে বজাৰখন বহে। মই আপোনাক বোলো গোটেই ভিডিঅ'টো মোৰ শেষলৈকে আপোনালোকে চাওকচোন। মই দেখাই গৈছোঁ, যোনে যোনে এইখন বজাৰ দেখা নাই তেখেতসকলে ভাল পাব চাই পেলাই। আৰু গুৱাহাটীত থকা মানুহেতো প্ৰায়ভাগে জানেই এইখন বজাৰৰ কথা। বহুতে চাগে এইখনৰ পৰা বজাৰো কৰে। সপ্তাহত দুবাৰেই মানে আহে, বৃহস্পতিবাৰ আৰু দেওবাৰে বহে এইখন বজাৰ। ৰাতিপুৱা ঠিক তেখেতসকলে 6-7টাৰ পৰাই ষ্টাৰ্ট কৰি দিয়ে বজাৰখন। আগদিনাখনেই বোলে ইয়াতে আহি যায় মানুহবিলাক। এই দেখিছেনে, গোটেই কাপোৰৰ পৰা আদি কৰি মানে ইয়াত নোপোৱা বস্তুৱেই নাই। মই আগলৈকে গৈ পেলাই দেখাই আছোঁ মানে শাক পাচলি, মানে ঘৰুৱা শাক পাচলিও ইয়াতে আহে। আৰু মানুহ ইয়াতে বেছি হয়, মানে গধূলি টাইমটোৰ পৰা মানুহ ইয়াতে বহুত ভিৰ হয়। চাই যাওকচোন মোৰ ভিডিঅ'টো শেষলৈকে, মই আৰু কিবা কিবি দেখাই আছোঁ আপোনালোকক। কাৰ কাৰ এই বজাৰখন ভাল লাগে মোক কমেণ্ট কৰিবচোন। বেলতলা বজাৰখন একচুৱেলি প্ৰিয়, মানুহবিলাকে বহুত ভালেই পায়। দেখিছে ইয়াতে মানে নহা বস্তুৱে নাই। কাপোৰবিলাকো যে ইমান, এইবিলাক কচমেটিক বস্তুবিলাক চব 50 ৰুপিজত দি আছে। এইবিলাক যি কিনে বোলে চব 50 হয়। এইবিলাক মানে নোপোৱা বস্তুৱেই নাই এইখন বজাৰত। যি লাগে আপুনি তাকে পাব মানে। মানে ৰাস্তাৰ দুই চাইডে আপোনাৰ বহে বজাৰখন। সেইকাৰণে মেইন ৰাস্তাটো পূৰা ঠেক হৈ যায়, গাড়ী চাড়ী আহিবৰ কাৰণে অলপমান দিগদাৰ হয় আৰু। দেখিছেনে মাছ, এইবিলাক মানে জিৰণীয়া মাছো, মানে নোপোৱা বস্তুৱেই নাই ইয়াতে। মাছ চব মানে আহেই বজাৰখনত। মই দেখাই গৈছোঁ চাওকচোন, এইবোৰ প্লাষ্টিকৰ সামগ্ৰী এইবিলাকো। এয়া দেখিছেনে ফুলবিলাকো, ঘৰত লগাবৰ কাৰণে এইবিলাক চব মানে পায় ইয়াতে। চব্জি নিবলৈ যদি আপোনালোকে ৰাতিপুৱাই আহে ন, তেতিয়া বহুত ফ্ৰেছ পাচলি পোৱা যায় ইয়াতে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে, তেতিয়ালৈ ধন্যবাদ।